উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ প্ৰায়বোৰ জিলাতেই বানে সংহাৰী মূৰ্তি ধাৰণ কৰি ঘৰ দুৱাৰ সা সম্পত্তিৰ ব্যাপক ক্ষতি সাধন কৰে। সবাতোকৈ ক্ষতিগ্ৰস্ত হয় কৃষক ৰাইজ। ৰাজ্যৰ অন্যান্য স্থানৰ লগতে শিৱসাগৰ জিলাতো ব্ৰহ্মপুত্ৰৰ নদী উপনদী দিখৌ দৰিকা দিচাং দিৰৈ নদীৰ বাঢ়নি পানীয়ে এক বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ উপৰিও কেইবাজনো লোকে বানত প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হয়। বিশেষকৈ খাদ্যৰ অভাৱত বহু পশুধনৰ মৃত্যু হয়। চৰকাৰ জিলা প্ৰশাসনে বৰ্ণাঢ্যসকলৰ বাবে প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ উপৰিও একাংশ মানৱদৰদী লোকে বৰ্ণাঢ্যসকলক সহায়ৰ হাত আগবঢ়াইছে। শিৱসাগৰ ৰংঘৰ চাৰিআলি নিবাসী বাবুজান আলী তথা জিতু এণ্টাৰপ্ৰাইজ এণ্ড ছাউণ্ড ছাৰ্ভিচৰ স্বত্বাধিকাৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য বিতৰণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰী তথা ঔষধ বিতৰণেৰে বৰ্ণাঢ্যসকলক সকাহ প্ৰদান কৰে বাবুজান আলীয়ে। আমি শিৱসাগৰ জিতু এণ্টাৰপ্ৰাইজ এণ্ড ছাউণ্ড ছাৰ্ভিচৰ তৰফৰ পৰা আজি আমি জাজিমুখ তাৰপৰা কৈৱৰ্তগড় কুমাৰ গাঁও আৰু ভকত গাঁও এইসকল আৰু দ্বিতীয় এফালে ভাতিবন গাঁও হৈ পেলাই আমি চিন্তামণিগড় হৈ যাম। তাত আমি যিসকল বানপীড়িত ৰাইজ আছে তেওঁলোকক আমাৰ জিতু এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা সপৰিয়ালৰ তৰফৰ পৰা আমি সহায়ৰ হাত সৰু এটা অন্ন আমি তেওঁলোকলৈ আগবঢ়াইছোঁ। 300 পৰিয়ালৰে লৈছোঁ আৰু আমি বাকী থাকিলেও আমি আৰু কাইলৈও হয়তো আমি কৰিম ভাবিছোঁ আমি।